এই প্ৰথম ভাগটিত আমাৰ তিনিটা মাধ্যমৰে আগবঢ়াইছে জ্ঞান। জ্ঞানত তিনিটা ভাগ কৰিছে। আমাৰ 12টা ভাগৰ ভিতৰত জ্ঞান, বিজ্ঞান আৰু তদংগ। এই আমি কি টং কৰিব লাগে, টং মানে খবৰ লোৱা, এই কথাখিনি আমাক গুৰুজনে আগবঢ়াইছে। কিন্তু কথা হ'ল, আমি যে ভাগৱত আজি কায়িক, আৰ্থিক আৰু মানসিক তিনিওটা বস্তু সংযোগ কৰি এই যে শ্ৰৱণ কীৰ্তন কৰিছো, ইয়াৰ পৰা আমাৰ কি লাভ হব? বেপাৰ কৰিলে লাভ আৰু লোকচান আছে, নাই জানো প্ৰভু? আছে। আমাৰ লাভ হব নে লোকচান হব? আমি লাভৰ কাৰণে বেপাৰ কৰিছো। ভগৱন্ত সন্তুষ্ট হলে জীৱৰ অমংগল কাহানিও হব নোৱাৰে। আৰু ভগৱন্ত যদি জীৱৰ প্ৰতি সন্তুষ্ট নহয়, তেতিয়াহলে আমাৰ জীৱৰ সংস্কাৰ কৰিব লগা হয়। সংস্কাৰ কৰিবলৈ যাওঁতে 4 মুঠি জীৱৰ ভিতৰত আমি 84 লাখ জন্ম গ্ৰহণ কৰিব লগা হয়। ভগৱন্তৰ লগত যদি জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত ৰহস্য কৰিব নোৱাৰে, তেতিয়াহলে 84 লাখ আমি জন্ম গ্ৰহণ কৰি সংস্কাৰ কৰিব লগা হয়। আৰু 84 জন্ম সংস্কাৰ কৰাৰ পাছত ভগৱন্তৰ কৰোণা হলেহে এই জ্ঞান আৰু বিজ্ঞানক গৰকিব পৰা জীৱশ্ৰেষ্ঠ নৰতনু লাভ কৰা হয়। 4 মুঠি জীৱৰ ভিতৰত অকল জীৱশ্ৰেষ্ঠ নৰসকলৰহে জ্ঞান আৰু বিজ্ঞানৰ অধিকাৰ আছে, বাকী জীৱৰ অধিকাৰ নাই। আমি যদি এই জীৱশ্ৰেষ্ঠ হৈ ভগৱন্তৰ লগত জ্ঞানৰ মাধ্যমৰে বিজ্ঞানৰে সৃষ্টি কৰি বেয়া ত্যাগ কৰি ভালক গ্ৰহণ কৰিব নোৱাৰো, তেতিয়াহলে মানুহৰ জন্ম ধৰাৰো সামফল নহয় বুলি গুৰুজনে কৌটি কৌটি ভাৰ পদবন্ধই আমাক কৰিবলৈ গৈছে। এই যে ভাগৱতৰ নিৰ্দেশ মতে যদি আমি নচলো, আমি কেনেকৈ সংস্কাৰ হব লাগিব বুলি গুৰুজনে কৈছে? বিংশতি লক্ষণম স্থাৱৰ, 20 লাখ জন্ম গ্ৰহণ কৰিব লাগিব স্থাৱৰ গছ গছনি তৰুতীৰ্ণ লতা হৈ। 20 লাখতকৈ এটাও বেছি নাই গছ গছনিৰ নাম। 20 লাখ জন্ম গ্ৰহণ কৰিব লাগিব। নৱলক্ষম জলজ, আৰু 9 লাখ বছৰ জন্ম গ্ৰহণ কৰিব লাগিব পানীত মাছ মুগৰ হৈ। নৱলক্ষম জলজন স্থলজ, 9 লাখ বছৰ জন্ম গ্ৰহণ কৰিব লাগিব মাটি আৰু পানী উভয়চৰ হৈ, সাপ বেং কুচিয়া ভেকুলী গুই হৈ জন্ম গ্ৰহণ। 9 9 18 বছৰ আমি জন্ম গ্ৰহণ কৰিব লাগিব। 10 লক্ষম পক্ষী, 10 লাখ বছৰ জন্ম গ্ৰহণ কৰিব লাগিব উৰণীয়া চৰাই চিৰিকটি চেৰেপা ডাঁহ চৰাই হৈ অন্ধজ জগতখনত কণীৰ পৰা সৃষ্টি হোৱা 10 লাখ জন্ম গ্ৰহণ কৰিব লাগিব। 30 লক্ষণম পক্ষু, আৰু 30 লাখ জন্ম গ্ৰহণ কৰিব লাগিব 4 ঠেঙীয়া জ্ঞান বিজ্ঞানৰ গৰাকী নহয়, তদংগ আৰু ৰহস্যৰ গৰাকী হৈ পশু হিচাপে জন্ম গ্ৰহণ কৰিব লাগিব। 14 লক্ষণম বানৰা, আৰু 4 লাখ বছৰ জন্ম গ্ৰহণ কৰিব লাগিব ডাঙৰ সৰু চুটি দীঘল নেজৰে সৈতে বান্দৰ হৈ জন্ম গ্ৰহণ কৰিব লাগিব। 2 লক্ষণম মধ্য ভাৱন ভূমিতা চিম্পাঞ্জিয়া, আৰু 2 লাখ বছৰ সাক্ষাৎ মানুহৰ কৰ্ম কৰিব, কিন্তু মানুহৰ জ্ঞান আৰু বিজ্ঞান নহয়, চিম্পাঞ্জী ৰূপে জন্ম গ্ৰহণ কৰিব লাগিব। 20 লাখ, 9 লাখ, 9 লাখ, 10 লাখ,
30 লাখ, 4 লাখ, 2,84,00,000 জন্মগ্ৰহণ কৰাৰ পাছত কৃষ্ণৰ যদি কৰোণা হয়, তেতিয়া ভাৰতবৰ্ষত আমি নৰতনু লাভ কৰিবলৈ সুবিধা পাম। নৰতনু লাভ কৰিবলৈ হলে, ভগৱন্তক আবদ্ধ কৰিবলৈ হলে, সংৰক্ষণ কৰি ৰাখিবলৈ হলে আমাৰ 5টা বস্তুৰ দৰকাৰ আছে। ভগৱানক সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে 5টা বস্তু আমাৰ দৰকাৰ আছে: মাটি, পানী, জুই, বায়ু আৰু আকাশ। এই পঞ্চভূতৰে সৈতে গঠিত এই বিনাশী আত্মাটোক ভগৱন্তই নিবাস কৰি সংৰক্ষণ কৰি ৰাখে। এতিয়া কথা হল, এই 84 লাখ জন্মগ্ৰহণ হোৱাৰ পাছত আমি নৰতনু জন্ম লাভ কৰিছো, কিন্তু আমাৰ পুণ্য সকলোৰে সমান নহয়। মানুহ জন্ম হোৱাৰ পাছতো আমাৰ পুণ্য সকলোৰে সমান নহয়। কিয় নহয়? 5টা বস্তুত 100 নম্বৰ আছে। 100 নম্বৰ পালে 500 নম্বৰ আমি পাব লাগিব, তেতিয়া আমি 5টা বস্তুৰ বিষয়ে জানিম। ভগৱানক আবদ্ধ কৰি সংৰক্ষণ কৰি ৰখা 5টা বস্তুৰ যদি আমি 100 নম্বৰ পাওঁ, তেতিয়াহলে ভগৱানক আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম। কিন্তু আমি মানুহ জন্ম হৈছো, 500 নম্বৰ পাই আমি মানুহ জন্ম হবলৈ সুবিধা পোৱা নাই। মেট্ৰিকৰ 5টা ছাবজেক্টত পাছ কৰিবলৈ 30, 150 নম্বৰ লাগে। মেট্ৰিক পাছ কৰিলে এটা ল'ৰাই 500 নম্বৰ পাই পাছ কৰিলে, তেওঁ মেট্ৰিক পাছে কৰিছে। গতিকে আমাৰ পুণ্যভাগ সকলোৰে সমান নহয়। যে কোন সকলে 500 নম্বৰ পায় এই জীৱৰ লগত ৰহস্য কৰি আমাৰ মাজত এই কথাবিলাক আগবঢ়াইছে, সেইসকল হৈছে মহাজনসকল। আজি যাক ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। শংকৰক অকল মানুহ বুলি ভাবিলেই নহব। এই গ্ৰন্থখনক এখন ধৰ্মীয় গ্ৰন্থ বুলি ভাবিলে নহব। এই গ্ৰন্থখন আমাৰ জীৱন শৈলীৰ যাত্ৰাৰ, আন্ধাৰৰ পৰা আন্ধাৰত আমি যাব নোৱাৰো। জীৱই পৰম ব্ৰহ্মৰ লগত মিলিবৰ কাৰণে ভগৱন্তৰ বিষ্ণুৰ মায়াৰে আমাৰ পথবোৰ অন্ধকাৰ কৰি থৈছে। আৰু ইয়াৰ যদি আমি জ্ঞানখিনি লওঁ, তেতিয়াহলে অন্ধকাৰ বিলাক আমি দূৰ কৰিব পাৰিম আৰু ভগৱন্তৰ সংগলৈ আমি যাব পাৰিম। আমি মাত্ৰ 150 নম্বৰ পাই মেট্ৰিক পাছ কৰা মানুহে, 500 নম্বৰ পাই মেট্ৰিক পাছ কৰা মানুহ আমি নহয়। আমাৰ পুণ্যৰ ভাগ সকলোৰে সমান নহয়। গতিকে আমি কি কৰিব লগা হৈছে? পূৰ্ণকৃষ্ণ ভগৱন্তই উদ্ধৱ বান্ধৱক কৈ থৈ গৈছে, তুমি যদি মোৰ লগতে গুচি যোৱা, তেতিয়াহলে মই যি ভক্তি, মই যি আদৰ্শ নৰৰ সকলৰ ধৰাধামত এৰি থৈ আহিছিলো, এই কথাবিলাক কোনে প্ৰদৰ্শন কৰি দেখুৱাব? গতিকে সেই উদ্ধৱ বান্ধৱ, তুমি ধৰাধামত থাকা। ভগৱন্তৰ লগত ভকত গুচি গলে আৰু ভগৱন্তৰ কথাবোৰ ৰূপায়ণ কৰা নাথাকিব। আজি ভকতসকলে সেই কৃষ্ণৰ কথাবিলাকে ৰূপান্তৰিত কৰিছে, আৰু আমি 350 নম্বৰ পাই আমি পাবলৈ আজি আমি প্ৰয়াস কৰাটোৱে হৈছে এই মহাভাগৱতৰ শ্ৰৱণ কীৰ্তন অনুষ্ঠান। ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য নাই যত নেকি ঈশ্বৰ উপাসনা কৰা নাই। অসম মাতৃৰ চুকে কোণে সনাতন ধৰ্মৰ এনেকুৱা এখন জিলা নাই, এনেকুৱা এখন গাঁও নাই, এনেকুৱা এখন চুবুৰী নাই যত নেকি মহাভাগৱতৰ শ্ৰৱণ কীৰ্তন হোৱা নাই। আজি সকলোৰে এই কথাখিনি লোৱা হৈছে। কিন্তু ইমান টকা পইচা লৈও আমি মানুহৰ লগত মিলিব পৰা নাই, একে হব পৰা নাই। ইয়াৰ কাৰণটো মহাভাগৱতেতো কৈছে,
অনবত মই থাকিম, মহাসাগৰত মই থাকিম। তুমি কিবা সংশয় দূৰ কৰিবলৈ হলে অনব সাগৰত এবাৰ স্নান কৰি লোৱা। অনব সাগৰ মানে মহাভাগৱতত তুমি এবাৰ দৰ্শন কৰি বুজি লোৱা। মহাপুৰুষে আমাৰ জীৱসমূহক বিপথে পৰিচালিত কৰিবৰ কাৰণে 4টা পথ দিছে। কি দিছে? কাম, ক্ৰোধ, লোভ আৰু মোহ। যদি কোনোবাই কাম ভাৱত আসক্ত হৈছে, তেওঁ ভগৱন্তৰ বিপথে গৈছে। ক্ৰোধ ভাৱ যদি কোনোবাই লৈছে, ভগৱন্তৰ উপদেশৰ বিপথে গৈছে। লোভত যদি পৰিছে, ভগৱন্তৰ উপদেশৰ বিপৰীতে গৈছে। মোহত যদি পৰিছে, তেতিয়াহলে ভগৱন্তৰ উপদেশৰ বিপথে গৈছে। কিন্তু ভগৱন্তৰ সৃষ্টি কৰা এই গুণত আমি মানুহ বশৱৰ্তী হবইহে লাগে। যেনেকৈ 4খন আশ্ৰমৰ ভিতৰত ভগৱন্তক পাবৰ কাৰণে শ্ৰেষ্ঠ আসনখন গৃহাশ্ৰমত দিছে। ইয়াতে সমস্ত আসনবিলাক পায়। 9বিধ ভক্তিৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠতা দিছে শ্ৰৱণ আৰু কীৰ্তনত দিছে। শ্ৰৱণ শুনিব লাগিব আৰু কীৰ্তন কৰিব লাগিব। এতিয়া কথা হৈছে, আমি শুনিছো মাত্ৰ। আমি মাত্ৰ শুনিছো। আমি কাহানিও বিশ্বাসত লব পৰা নাই, শুনা কথা কাৰ্যকৰী কৰিব পৰা নাই। মহাপুৰুষ মাধৱদেৱে শংকৰ মহাপুৰুষৰ জ্যেষ্ঠ পুত্ৰ দামোদৰৰ আগত গুৰুজনে প্ৰকাশ কৰিছিল। কি বুলি প্ৰকাশ কৰিছিল? যে গুৰুজনে যি পথ দিছে, এই পথ যদি অৱলম্বন নকৰা, এই উপদেশ যদি মানি নলোৱা, তেতিয়াহলে জীৱৰ অমংগল হব। গুৰুজনৰ পথ মানিব নোৱাৰিলেও গুৰুজনে বিকল্প ব্যৱস্থা দিছে, সেইটো পথ তুমি গ্ৰহণ কৰা। কাম, ক্ৰোধ, লোভ, মোহ ত্যাগ কৰিব নোৱাৰিলে তাৰ বিকল্প ব্যৱস্থা গুৰুজনে মাধৱ মহাপুৰুষে প্ৰকাশ কৰি থৈ গৈছে। যে কি কেইটা পালন কৰিব লাগিব? এইকেইটা হৈছে নিন্দা, ঘৃণা, শংকা আৰু সংশয়। যদি কেনেবাকৈ তুমি এই জীৱ জগতৰ কৰ্মত তুমি যদি নিন্দা ভাৱ যদি তোমাৰ মনলৈ নাহে, ঘৃণাৰ ভাৱ যদি কেনেবাকৈ মনলৈ নাহে, শংকাৰ ভাৱ যদি কেনেবাকৈ মনলৈ নাহে, আৰু সংশয় ভাৱ যদি মনলৈ নাহে, তেতিয়াহলে কাম, ক্ৰোধ, লোভ, মোহ তোমাৰ ওচৰলৈ আহিব নোৱাৰিব। কামলৈ ধৈৰ্য, ক্ৰোধলৈ ক্ষমা, লোভলৈ সন্তোষ, মোহলৈ বিৰক্তি। ঠিক তেনেধৰণৰে আমি কাম, ক্ৰোধ, লোভ, মোহ এই গৃহস্থ্ৰমতে থাকি আমি কোনটো পথত ৰব লাগিব? মাধৱ মহাপুৰুষে কাৰ্যৰ মাধ্যমেৰে কামখিনি আমাক দেখুৱাই থৈ গৈছে। নিজৰ পৰিবাৰ গৰাকীক আঙুঠি পিন্ধাইও বিয়া নকৰালে। ইমান যজ্ঞ কৰা বিধি মন্ত্ৰৰে সৰ্বজ্ঞ পুৰুষ মাধৱ মহাপুৰুষে সমস্ত ত্যাগ কৰি দি একজন পিনে উপকাৰী নাহি আন, বৃক্ষৰ মূলত দিলে আনি জল হৈ টিপিটি দানৰ ডালৰ পাছত পুষ্প চল। এই উপদেশত আগবাঢ়ি গল। এই কাৰণে যোগ ধৰ্মৰ ওপৰত সত্য ধ্যান, সেই মাৰ্গৰে সৈতে সেইটো ৰাস্তাৰে ধ্যান কেনেকৈ কৰিব লাগিব, সেই সময়ত সেই মাৰ্গৰে কৰিছিল। তেতাত যজ্ঞৰ মাধ্যমেৰে কৰিছিল, দ্বাপৰত পূজাৰ মাধ্যমেৰে কৰিছিল, আৰু কলিত আমাৰ ৰাস্তা নিৰ্ণয় কৰি থৈ গৈছে কি? শ্ৰৱণ আৰু কীৰ্তন। শ্ৰৱণ মানে মানি লোৱাকহে শ্ৰৱণ বুলি কোৱা হৈছে। যদিহে মানি নলয়, তেতিয়াহলে শ্ৰৱণ কৰা কোনো অৰ্থই
নাথাকে। গতিকে আমি ভগৱানৰ কথা এই মহাভাগৱতৰ কথালৈ যদি যাওঁ তেতিয়াহলে আমি প্ৰথমে আমাৰ কি লাভ হব? শ্ৰৱণাত পুণ্যম। আপোনালোকৰ বৰনামঘৰত ইমান হাই ভল্টেজৰ মাইক শব্দ ব্ৰহ্ম ৭.৫ কিলোমিটাৰ দূৰলৈ বিস্তৃত হৈছে। এই শব্দ ব্ৰহ্ম ৭.৫ কিলোমিটাৰ প্ৰেৰিত হৈছে। কোনোবা যদি শুনিছে কৰবাত ভাগৱত কীৰ্তন কৰি আছে দেই, ভাগৱতৰ নাম যদি কেনেবাকৈ লৈছে তেওঁৰ মুখত, তেতিয়াহলে তেওঁৰ পুণ্য উপাৰ্জন হৈছে। নাৰায়ণ নামটো শুনাৰ লগে লগেই নৰকৰ সমস্ত কোটাখাল বিলাক খালী হৈ গৈছিল। যে ভাগৱতৰ নামটো যদি কেনেবাকৈ কোনোবা জনে লৈছে, বোলে কৰবাত ভাগৱত কীৰ্তন কৰি আছে দেই, তেওঁৰ পুণ্য শ্ৰৱণ শুনিছে। তেওঁ কি শুনি কি মানি লৈছে? যে ক'ৰবাত ভাগৱত কীৰ্তন হৈ আছে, এই কথাটো তেওঁ মানি লৈছে, তেওঁৰ পুণ্য উপাৰ্জন। আৰু কেনেবাকৈ যদি দৰ্শনাত পুণ্যম, এইফালে গাড়ী লৈ মটৰ চাইকেল লৈ অসংখ্য মানুহ গৈ আছে, তেওঁ গেটখন দেখি কি কৈছে? ভকতসকলে ভাগৱত নামঘৰত অনুষ্ঠান পাতিছে দেই। এই শব্দ ব্ৰহ্মটো যদি কেনেবাকৈ সৃষ্টি হৈছে, তেওঁৰো পুণ্য সমানে হৈছে। আৰু শ্ৰৱণাত পুণ্যম, এই স্থানলৈ আহি 10টা ইন্দ্ৰিয় দমন কৰি সেই গুৰু সৰ্পাত অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধত গুৰুক অৰ্পণ কৰা সৰ্পাত, এই 10টা ইন্দ্ৰিয় দমন কৰি আমি যদি একনহি তুমি অকৃপালু হৈয়া নোৱাৰা, কৃপা তুমি এজন নোহোৱা, প্ৰত্যেকৰে হাতত তোমাৰ আছে। এই কৃষ্ণমূৰ্তি ভকতক যদি কেনেবাকৈ দাসৰ দাস হৈ সেৱা কৰিছে, তেওঁৰো পুণ্য উপাৰ্জন হৈছে। কীৰ্তনাম পুণ্য। যদি কোনোবাই ভকতৰ শ্ৰদ্ধাত প্ৰেমত, আপুনি অকমান পাঠলৈ যাম দেই, আপুনি যাব নেকি পাঠলৈ? পাঠ কৰে নে নকৰে? ভকতে সুধিছে আপুনি অকমান পাঠলৈ যাব নেকি? বোলে সুবিধা অকমান পালে যাম। যদি কেনেবাকৈ দুআষাৰ যদি গাবলৈ পাইছে, তেতিয়াহ'লে তেওঁৰ পুণ্য 4 প্ৰকাৰে আমাৰ পুণ্য হব। আৰু এই পুণ্য হবলৈ যাওঁতে পুণ্য এনেই নাহে। পুণ্য হবলৈ যাওঁতে আপোনাৰ ভাল পাত্ৰ এটা নিৰ্মাণ কৰিবলৈ হলে যত্ন কৰিব লাগিব। কেনেকৈ যত্ন? আমাৰ দেহটোত আমি কি যত্ন কৰি এই 4টা পুণ্য উপাৰ্জন কৰিব পাৰিম? এই ভগৱানৰ নাম ললে আমাৰ কি হয়? হৰে কলিমল কৃষ্ণ কথা কীৰ্তনত মিলয় মুকুতি সুখ, পৰম মংগল মহা পুণ্য ৰাখি আখি, উপজয় লগত সিজে ভকতিত একেদৰে 3 ফল। এই ভাগৱতৰ আমাৰ 3টা ফল আমি লাভ কৰিম। কি হয়? হৰে কলিমল, কলিৰ মল বিলাক, বেয়া কথাবিলাক আমাৰ পৰা আমি আঁতৰি দিব পাৰিম। আমাৰনো কলিয়ে কি আমাক মলি পেলালে? দেহটো কিছুমান গুণৰে আমাক কলুষিত কৰিছে। এই গুণবিলাক হৈছে কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দম্ভ, দস্য, অন্যায়, প্ৰীতি, মিছা, বেশ্যা, লোৱা, লোপা, চোৰ, চাতুৰি, শৃংগাৰ, মাধুৰী, অহংকাৰ, অসত্য, পৰচৰ্চা আৰু পৰ নিন্দা। এইবিলাকে আমাক কলুষিত কৰিছে। এইবিলাক ভগৱানৰ উপদেশ পালন কৰিলে আমাৰ নাইকিয়া। হৰে কলিমল কৃষ্ণ কথা কীৰ্তনত মিলয় মুকুতি সুখ। ভকতে মুক্তি নিবিচাৰে, মুকুতিয়ে কিন্তু ভকতৰ কৃষ্ণ নাম লোৱা সকলৰ পাছে পাছে আমাক গ্ৰহণ কৰা বুলি কৈ থাকে, কিন্তু ভকত হলে সেইবিলাক নিবিচাৰে। এইটো ফল আমি বৈকুণ্ঠৰ গৰাকীৰ লগত আমি থাকিবলৈ সুবিধা পাম। কৃষ্ণ হৰে কলিমল কৃষ্ণ কথা কীৰ্তনত মিলয় মুকুতি সুখ, পৰম মংগল মহা পুণ্য ৰাখি আখি, উপজয়ৰ লগত সিজে ভকতিত। এই যে পুণ্যৰ ফল আমাৰ সকলোৰে সমান নহয় বুলি কৈছো, সেই পুণ্যৰ ফল আমাৰ উপাৰ্জন হব। আৰু এই উপাৰ্জন কৰিবলৈ যাওঁতে আমি কি যত্ন কৰিব লাগিব? কিবা ভাল ফল এটা পাবলৈ হলে কাম এটা কৰিব লাগিব, ভাল কাম এটা কৰিব লাগিব। গুৰুজনে এই মহাভাগৱতত আমালৈ উপদেশ আগবঢ়াই থৈছে, এইকেইটা কাম কৰিবা।
তেতিয়াহে আমি এই কোৱা বৰ্ণনাবিলাক তোমাৰ ঠাইত স্থিতি হ'ব। প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, মহাশাস্ত্ৰই কৈছে। প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰ চৈ পঢ়ি সবে তত্ত্ব বিচাৰিবা। এই যে বিষয় সংসাৰখনক আমি কেনেকৈ ত্যাগ কৰিব লাগিব, এই মোহময় সংসাৰখনক কেনেকৈ ত্যাগ কৰিব লাগিব, এই শাস্ত্ৰবিলাক আমি অধ্যয়ন কৰিব লাগিব। কোনে অধ্যয়ন কৰিছিলে? অৰ্জুনে মহাপংকত পৰিছিলে, চব মোৰ বুলি ভাবিছিলে, কিন্তু ভগৱন্তৰ পদ্মশ্ৰী অমৃতময় বাণী শুনাৰ পাছত সকলো সেই কথাটোকে কৈছে, প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰ চৈ পঢ়ি সবে তত্ত্ব বিচাৰিবা। ইয়াৰ কথাখিনি মানিব লাগে। পুণ্যতীৰ্থ সেৱা কৰি হৈব শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। পুণ্যতীৰ্থ ক'ত হয়? য'ত ভগৱন্তৰ পৰম ব্ৰহ্মৰ কীৰ্তন হয়, ঈশ্বৰৰ গুণাখিনি কীৰ্তন হয়। এই সেৱাৰ অনুষ্ঠানবোৰ আমি শিকিব লাগিব, কৰিব লাগিব, আৰু সকলোজনৰে প্ৰতি আমাৰ এই অহংকাৰী দেহটোৱে, পৰ্বত সদৃশ দেহটোৰে আমি প্ৰত্যেকজনকে সেৱাৰ অৰিহণা আগবঢ়াব লাগিব। পুণ্যতীৰ্থ সেৱা কৰি হৈবা শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। ৩ নম্বৰত কৈছে, ঈশ্বৰৰ সেৱাৰ শিকিবাহা অনুষ্ঠান, দেহত গৃহত এৰিবাহা অভিমান। বহুত টান কথা। ঈশ্বৰৰ সেৱাৰ শিকিবাহা অনুষ্ঠান, দেহত গৃহত এৰিবাহা অভিমান। তেতিয়াহে এই যে পুণ্যৰ ফলবোৰ উপাৰ্জন হ'ব, আৰু ভকতিয়ে তোমাৰ নিবাস কৰিব, কৃষ্ণৰ সংগত ৰহস্য কৰিব। শেষত ৪ নম্বৰত কৈছে, গুৰুৰ বাক্যক সদা সত্য মানিবা মনত, কদাচিতো নবহিবা অসন্তৰ সংগত। এতিয়া গুৰু হৈছে, জগতৰ গুৰু হৈছে পূৰ্ণ কৃষ্ণ ভগৱন্ত, আৰু গুৰুৰ কাৰ্যখিনি কোনে কৰিছে? এজন প্ৰতিনিধি স্বৰূপে সেই কথাখিনি আমাৰ মাজলৈ ঠেলি দিছে, আমাক মানিবলৈ কৈছে। আহতৰ গুৰিৰ প্ৰভু জনাই শৰণ ভজনত দীক্ষিত কৰোতে ঈশ্বৰৰ বাক্যৰ বাদেৰে আন কিবা কথা কৈছে নেকি? আন কথা নাই কোৱা। সেই কথাখিনিক তেওঁৱে ভগৱান বুলি আমি বিশ্বাসত আমি ল'ব লাগিব। গতিকে এই 4টা কাম কৰিব পাৰিলে আমাৰ মহাভাগৱতৰ এই অনুষ্ঠানটোৰ মাধ্যমৰে আমি ঈশ্বৰ সেৱাৰ এজন সুযোগ্য, তেওঁৰ সন্তান আমি হ'ব পাৰিম, তেওঁৰ আমি ভাৰ্যা হ'ব পাৰিম। আমি সকলোবিলাক ভগৱন্তৰ ভাৰ্যা। মোৰ ভাৰ্যা আইগৰাকীক আমি কওঁ, আইগৰাকী প্ৰকৃতি ৰূপাই যেনেকৈ আমাক শুশ্ৰূষা কৰে, কাৰ্য অনুসৰি কৰ্ম সংস্কৃতিৰ মাধ্যমৰে ভগৱন্তই নৰ সকলক 4টা ভাগত ভাগ কৰিছে, কৰ্মৰ ওপৰত দায়িত্ব দি ভাগ কৰিছে। ব্ৰহ্মজ্ঞান দিয়ে কাৰণে ব্ৰাহ্মণ বুলি কৈছে, ভগৱন্তক ৰক্ষা কৰাৰ সম্বলবিলাক প্ৰয়োগ কৰি ভগৱন্তৰ বিপথৰ নগৈ সৎ পথে ৰাখিব পৰা প্ৰচেষ্টাটো ক্ষেত্ৰীয় বুলি কৈছে, আৰু ভগৱন্তক শুশ্ৰূষা কৰিবৰ কাৰণে সম্বল যোগাই দিয়া সকলক বৈশ্য বুলি কৈছে, আৰু যিসকলে এই সম্বলবোৰ লৈ ভগৱন্তক শুশ্ৰূষা কৰে সেই সকলক দাস বুলি কৈছে। যেনেকৈ আমি এতিয়া সকলো ভগৱন্তৰ কৰ্মচাৰী, আমি দাস। এতিয়া গৈ গৈ কি হ'লগৈ? কৰ্ম সংস্কৃতিৰ ওপৰতো গৈ এতিয়া বৰ্ণ সংস্কৃতিলৈ ৰূপান্তৰিত হৈ পৰিল। ব্ৰাহ্মণ এটা জাতি হৈ পৰিল, গোসাঁই এটা জাতি হৈ পৰিল, আহোম এটা জাতি হৈ পৰিল, কোচ এটা জাতি হৈ পৰিল, কৈৱত্ৰ এটা জাতি হৈ পৰিল, সেই কৰ্ম সংস্কৃতি। কিন্তু আমি মানুহ মাত্ৰ কৰ্মৰ মাধ্যমৰে 4 ভাগৰহে বিভাবিত। গতিকে আমি ভগৱন্তৰ সেৱক হিচাপে যি গ্ৰহণ কৰিব পাৰে
সেইটোকে কৈছে যে নিন্দা, ঘৃণা, শংকা আৰু সংশয় যিজনে ত্যাগ কৰিব পাৰিব সেইজনে কৃষ্ণ ভক্তা, গোপী ভক্তা সেৱক হব পাৰিব। আজি আপোনাক সবে সৰুকে এটা উদাহৰণ দিছো মহাভাৰতৰ কথা। পঞ্চপাণ্ডৱ যেতিয়া স্বৰ্গলৈ যাবৰ হল, তাত কৃষ্ণ নাই। তাত ভাবিলে যত আমি সেৱা কৰাৰ উপাসনাই থল নাই, কাৰ নেতৃত্বত আমি চলিম, গতিকে আমি ইয়াৰ পৰা যাব লাগে। তেতিয়া ভাতৃসকলক কৈছিল যে উত্তৰলৈ এজন পঠালে, দক্ষিণলৈ এজন পঠালে, পূবলৈ এজন পঠালে, পশ্চিমলৈ এজন পঠালে। একেবাৰে শেষৰ জনে কলেহি, মই চমুকে কৈছো, তিনিজনৰ কথাখিনি নকওঁ, শেষৰ জনে কলে যে জ্যেষ্ঠ দাদাসকলে যিখিনি কাৰ্য আপোনাৰ ৰাজ্যত দেখিলে তাৰ বিপৰীতটো কিন্তু মই দেখিলো। সেইটো কৈছিলে সহদেৱ পুৰুষে যুধিষ্ঠিৰৰ আগত কলে যে তুমিনো কি বিপৰীত দেখিলা, যে মোৰ জ্যেষ্ঠসকলে দেখিলে দেশখন শান্তিৰে আছে, তিনিটা কাৰ্য বিপৰীত দেখিলে, কিন্তু সহদেৱ পুৰুষে কলে যে মই জ্যেষ্ঠসকলে দেখা দৰে মই নেদেখিলো, দেশখনত সমস্ত অশান্তি দেখিলো। আৰু এনেকুৱা এটা আচৰিত কাৰ্য দেখিলো যে ইমান অশান্তিৰ মাজত যিটো বস্তু য'ত স্থান পাব লাগে তাত স্থান নাপায়, বিপৰীত জেগাত স্থান পাই জিলিকি আছে। বোলে কি? যে মৰুভূমিৰ মাজত এপাহ পানীত থকা পদুম ফুল ফুলি আছে। এইটো কিয়? তেতিয়া যুধিষ্ঠিৰ পুৰুষে কৈছিল যে ধন্য সহদেৱ, যে কলিৰ মানুহৰ এইটো অৱস্থা হব। আজি অসমত, ডিব্ৰুগড়ত, অসমত, গোটেই ভাৰতবৰ্ষত যিটো অশান্তিৰ পৰিৱেশ হৈছে, তথাপিতো এই অঞ্চলত আপোনাসৱৰ নামঘৰত এই ভগৱন্তৰ পদুম ফুল বা ফুলিছে। এইটো আপোনালোকৰ পূৰ্বপুৰুষসকলে যিসকলে এই ভূমিত তেৰাৰ গুণ নাম প্ৰতিষ্ঠা কৰি থৈ গৈছিল, তেওঁসকলৰ পুণ্য ফলত আমি উত্তৰ পুৰুষসকলে আজি এই সুবিধাকণ আমি পাইছো। এই মহাভাগৱতৰ কথাখিনি আমাৰ সুন্দৰকৈ প্ৰথম অধ্যায়ত যিখিনি কথা কৈছে আপোনালোকে অকণমান শুনিবলৈ, কাকো কব নোৱাৰি, জোৰটো কাকো কৰিব নোৱাৰি, সকলোবিলাক কৰ্ণ দুখন নিজৰ নিজৰ। আপোনাৰ কৰ্ণ দুখন যদি মোৰ ক্ষমতা থাকিলে হয় মই শুনিবলৈ কলো হয়, কিন্তু আপোনাৰ কৰ্ণ দুখন মোৰ লগত নাই, আপোনাৰ লগতহে আছে। আপোনাক হবে নিজেই বিচাৰ কৰি চাব। কাণ দুখনৰ কথা কৈছো, বেয়া পাইছে নেকি বাৰু? মই উদাহৰণ এটা দিওঁ। নাই পোৱা। আমি মানুহ তিনি ভাগে আছো। আমি যে ইয়াত আছো, ইয়াত মানুহ তিনি ভাগ আছে। মানুহৰ ভিতৰতে আমি তিনি ভাগ আছো। কেনেকে তিনি ভাগ আছো? শিৱ আৰু পাৰ্বতী মাতৃ এবাৰ স্বৰ্গলৈ গৈছিল, তাত এটা অনুষ্ঠান পাতিছিল। শিৱ পাৰ্বতী গৈ এখন মেলা দেখিলে, যেনেকৈ আমি প্ৰাদেশিক পাতো, এতিয়া নাপাতো জানো, প্ৰাদেশিক পাতো, মহাসভা পাতো, তাৰ সন্মুখত কি দেখো বাৰু? প্ৰথম সন্মুখত আমি এখন মেলা দেখো। তাৰ পাছতে মিটিঙৰ ঘৰতো দেখো, তাৰ পাছতে আমি প্ৰথমে এখন মায়াময় মেলা দেখো। মেলাখন দেখিলে পাৰ্বতীয়ে এখন পুতলাৰ দোকান দেখিলে। তেতিয়া মনত পৰিলে, বিষয়ৰ মনত পৰিল, ঘৰত কাৰ্তিক আৰু গণেশ আছে, দুটা ল'ৰা এৰি থৈ গৈছে। মনতে পৰিলে, ল'ৰাকেইটালৈ মনত পৰিলে, পুতলাকেইটা যদি লৈ গৈ তেওঁবিলাকক দিব পাৰো সিহঁতে বৰ আনন্দ পাব। দোকানীটো কলে, এৰা এই তিনটা পুতলা, একেবাৰে ধুনীয়া পুতলা প্ৰথমতে সাজি থৈ দিছে। তেতিয়া পুতলাটোৰ দাম কিমান হে? দোকানীয়ে কলে, বোলে এটকা। তেতিয়া ভাবিলে, এটা লৈ গলেতো দুটাৰ ভিতৰত কাজিয়া লাগিব, দুটা লৈ গলে কেনেবাকৈ যদি এটা ভাগে তেতিয়াহলে ইটোৱে সিটোৰ কাঢ়ি লব, দুটা নিলেও কাজিয়া লাগিব।
তিনটাকে লৈ যাওঁ, এটা ভাগিলেও মিলা বিচাৰকে চলিব। তেতিয়া দোকানীটো ক'লে তিনটা বান্ধি দিয়া মোক। সুন্দৰকৈ বান্ধি দিলে। পাৰ্বতীয়ে হিচাপ জানে, তিনটা এটাৰ দাম এটকা হলে তিনটাৰ দাম 3 টকা হব। 3 টকা পইচা দিলে। দোকানীটোৱে কৈছে, আপুনি কি দিছে? বোলে তিনটা পুতলাৰ দাম মই 3 টকা দিছো, তুমি এটকা বুলি কোৱা নাই জানো? বোলে আপুনি কেনেকুৱা গ্ৰাহক? আপুনি মোক সুধিছে নেকি? এই 1 নম্বৰ পুতলাটোৰ দামহে আপুনি সুধিছিলে মোক। বাকী দুটা পুতলাটোৰ দাম আপুনি সোধা নাই। কেনেকে আপুনি ধৰি ললে যে 2 নম্বৰ পুতলাটোৰ দামো এটকা, 3 নম্বৰ পুতলাটোৰ দামো এটকা? তেতিয়া এই দোকানীজন আৰু পাৰ্বতী ভিতৰত তৰ্কাতৰ্কি লাগিলে। তৰ্কত ইফালে দোকানীও নামানে আৰু এওঁ এটকা বুলি কৈছে, তিনটা পুতলাৰ একেই দেখিবলৈ, গতিকে 3 টকাই দিম, এওঁ নামানে। তেতিয়া বিচাৰটো কাক দিছে? দেৱ মহেশ্বৰ শিৱক। শুনিছেনে স্বামী? এই দোকানীটোৱে মোৰ লগত কেনেকৈ কাজিয়া কৰিছে। তেতিয়া দেৱ মহেশ্বৰে কৈছে, হে সতী, তুমিতো পুতলা কিনিবৰ সময়ত মোক সোধা নাই, এতিয়া কেলে সুধিছা? পুতলা কিনিবৰ সময়ত সুধিছিলা জানো মোক যে পুতলাকেইটা আমাৰ ল'ৰাকেইটালৈ লৈ যাওঁ প্ৰভু, ল'ম নে? মোকতো সোধা নাই। গতিকে আমি কিবা কাম কৰাৰ আগত ভগৱানক ভৰসা কৰিব লাগিব, সুধিব লাগিব, ভগৱানক বিশ্বাস কৰিব লাগিব। পাৰ্বতী মাতৃ শিৱই সেই দৰ্শন দেখুৱাইছে। তেতিয়া সুধিলে, বাৰু কোৱাচোন 3টা পুতলাৰ দাম কিমান? তেতিয়া কলে যে 1101 টকা। বোলে কি আচৰিত কথা কৈছা? বোলে হয়তো আকৌ। বোলে কোনটো পুতলাটো? আপুনি সোধা 1 নম্বৰ পুতলাটোৰ দাম হল এটকা, আৰু 2 নম্বৰ পুতলাটোৰ দাম হল 100 টকা, আৰু 3 নম্বৰ পুতলাটোৰ দাম হল 1000 টকা। তেতিয়া পাৰ্বতীয়ে সুধিছে যে কি কাৰণত একে দেখিবলৈ পুতলাৰ দাম কেইটা ইমান হল, তুমি মোক বহলাই বুজাই কোৱাচোন। তেতিয়া দোকানীজনে পাৰ্বতী মাতৃক কৈছে, শুনক মাতৃ, আপুনি যদি মোৰ পৰা জানিবলৈ বিচাৰে মই আপোনাক কম, কিন্তু জানিবলৈ বিচৰা নাই, মাত্ৰ তৰ্ক কৰিবলৈ বিচাৰিছে। আপুনি যদি জয়ী হবলৈ বিচাৰিছে আপোনাক মই নকওঁ। গতিকে আমি কিবা কথা জানিবলৈ হলে আমি মহাভাগৱতৰ ওচৰলৈ আহি যাব লাগিব, নামাচাৰ্যৰ ওচৰলৈ যাব লাগিব, অগ্ৰজ সকলৰ ওচৰলৈ যাব লাগিব, জ্যেষ্ঠজনৰ ওচৰলৈ যাব লাগিব। উদাহৰণস্বৰূপে দ্বাৰকাত যদি কৃষ্ণক যদি সুধিলেহেঁতেন, ঋষি মুনি সকলো আমি পৰীক্ষা কৰো দেই, আপুনি পৰীক্ষা কৰিবলৈ দিব, এই বুলি সোধা হলে বিপদ দ্বাৰকা কেতিয়াও ধ্বংস নহয়। গতিকে আমি কিবা কাম কৰিবলৈ হলে যুৱক যুৱতী আই মাতৃ সকলেও শ্ৰেষ্ঠজনক কথাখিনি, এই ভাগৱতৰ এই আখ্যান বিলাকে আমাক জ্ঞান প্ৰদান কৰিছে, তেনেধৰণে আমি পালন কৰিবলৈ। তেতিয়া কৈছে যে 1 নম্বৰটোৰ এটকা কিয় বুলি জানিছা? তাৰ কাণখনে বোলে যেনেকৈ আমি জুই নজ্বলিলে বাঁহৰ চুঙাৰে সৈতে ফুৱাই দিওঁ নহয় জুইকুৰা জ্বলিবৰ কাৰণে, ঠিক তেনে বোলে এইফালে শুনে আৰু এইফালে বোলে ওলাই যায়। বোলে আৰু কোনো শুনা নুশুনা কোনো দৰকাৰ নাই, হাৱা খিনি সুমুৱাই দিলে সিফালে ওলাই গল, বাঁহৰ চুঙাত হাৱা নাথাকে। এই কাৰণে বোলে এই 1 নম্বৰ পুতলাটোৰ দাম এটকা। আমিও তেনেকুৱা মানুহ ইয়াতে আছো। ভাগৱত অনুষ্ঠান পাতিছে, কোন আহিছে, কি বনাইছে, এই চিঞৰি আছে মাইকত, শুনিছো, ইয়াৰ পৰা কিবা এটা ভাল শস্য ফল লৈ যাম, সেই ধাৰণাটো নাই। এইবিলাক 1 টকীয়া মানুহ বুলি কোৱা। 100 টকীয়া মানুহ আছে, এই কথাবিলাক সকলোবিলাক শুনে। সুদূৰ লখিমপুৰৰ পৰা নীলমণি হাজৰিকা আহি কিছুমান মিছা কথাও কৈ থৈ গৈছে, সেইখিনিও শুনিছে, ভাল কথাও শুনিছে। আৰু এই কথাখিনিক চালনিৰে সৈতে চালিব লাগিব, বেয়া কথাখিনি জাবৰখিনি পেলাই দিব লাগিব, আৰু যিখিনি চালনিৰ তলত গল সেইখিনি কুলাৰে জাৰিব লাগিব, তুঁহ চুহ জাবৰ চাবৰবোৰ বাদ দিব লাগিব, ভাল কথা চাউল কেইটা গ্ৰহণ কৰিব লাগিব। ইয়াৰ পৰা সকলো কথা শুনে, কিন্তু কি গ্ৰহণ কৰিব লাগে সেইজনে কিন্তু নাজানে। কব লগা হলে এই শুনা কথাখিনি সমস্তখিনি উগুৰিয়াই কৈ দিয়ে, কোনখিনি কব লাগে। এইখিনিৰ কাৰণে 100 টকীয়া মানুহ বুলি কৈছে। আৰু ইয়াৰ মাজতে আমি এজন আছো, সেইজনে কিন্তু সকলোবিলাক কথা
একানপতীয়া এই দুখন বিষয়ৰ কাণেৰে নহয়, আত্মাৰ কাণৰে শুনিছে। শুনি তেওঁৰ কথাবিলাক কোনবিলাক এৰিব লাগে, কোনবিলাক উপকাৰী গ্ৰহণ কৰিছে আৰু কোনবিলাক অপকাৰী সেইবিলাকক ত্যাগ কৰিছে। হৃদিপুৰ নগত দুগোটা ৰজাৰ বিৰোধ, ধৰ্ম ৰজা বিবেক, পাপ ৰজা মহামোহ, এই দুজনৰ ভিতৰত সদায় কাজিয়া লাগিয়ে থাকে। গতিকে আমি উপকাৰীখিনি ইয়াৰ কথাখিনি ল'ব লাগে আৰু অপকাৰীখিনি বাদ দিব লাগে। আৰু যিখিনি উপকাৰ বুলি ভাবে এইখিনি কাম নিজে এবাৰ কৰি চাব লাগে। কৰি চোৱাৰ পাছত যদি আপোনাৰ লাভ হৈছে তেতিয়াহলে আনক সেই কথাখিনি কব লাগে। আনক কব নালাগে যেতিয়ালৈকে আপোনাক নুসুধে। উপজাচি কাহানিও কব, যাচি দিয়া সোণৰ মূল্য নাই। সেইজনে দেখিব যে আপুনি এনেকুৱা কৰাৰ কাৰণে আপোনাৰ দেখোন ভাল হৈছে। আপোনাৰ কেনেকে ভাল হ'ল? আপোনাৰ ঘৰখনত দেখোন কাজিয়া নালাগে, বেমাৰ আজাৰ নহয়, আপোনাৰ ঘৰলৈ সকলো মানুহ আহে। আপুনি কি কাম কৰাৰ কাৰণে আপোনাৰ এই আদৰ্শ? যদি কোনোবাই সোধে তেতিয়াহলে এই কথাখিনি কব লাগে। সেইজন হল 1000 টকীয়া মানুহ। এতিয়া আমি এটকাৰ মানুহ নে 100 টকাৰ মানুহ নাই 1000 টকাৰ মানুহ, এইটো আমি নিজে নিজেহে অনুধাৱন কৰিব পাৰিম, কোনেও কব নোৱাৰে। আমি নেদেখাজনক বিচাৰি আছো, হে ভগৱান তুমি মোক সকলো প্ৰকাৰৰ মংগল কৰিবা। কিন্তু সন্মুখত যে এজন ভগৱান আছে, সেইজনকতো আমি কাহানিও সেৱা কৰি আমি তেওঁৰ পৰাতো আমি সহায় বিচৰা নাই। নেদেখাজনৰ ওচৰত বন্তি জ্বলাইছো, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছো, কিন্তু দেখাজনৰ ওচৰত কাহানিও আমি প্ৰাৰ্থনা কৰা নাই। গতিকে দেখাজন বুলি কবলৈ যাওঁতে এজন মানুহ থিয় কৰাই থৈছো আৰু এটা মূৰ্তি থিয় কৰাইছো, একেই। এজন মানুহ বিপদত আহিছে, দুইজনকে প্ৰাৰ্থনা কৰিছে। কোনজনে সহায় কৰিব পাৰিব? প্ৰাৰ্থনা কেনেকে কৰিছে? প্ৰভু আপোনাৰে জীৱ, আজি 3 দিন অনাহাৰ অনিদ্ৰায় প্ৰাণবায়ু যাওঁ যাওঁ অৱস্থা, মোক আপুনি ৰক্ষা কৰক। কোনজনে সহায় কৰিব পাৰিব? মাটিৰ মূৰ্তিটোৱে সহায় কৰিব পাৰিব নে নোৱাৰে? এই মাটিৰ মূৰ্তিয়ে সহায়, কাৰণ তাত জাগৃত শক্তি, চৈতন্য শক্তি, আত্মা শক্তি তাত নাই। কিন্তু একে মূৰ্তিৰে মানুহজনে সুধিব, তথাস্তু কি হৈছে তোমাৰ? বোলে এনেকুৱা হৈছে। হয় নেকি? তেতিয়াহলে তুমি যেনেকুৱা ময়ো তেনেকুৱা। দৰ্পণ হস্তটো লৈয়ে নিৰীক্ষই যাবে পুৰুষ আপোনাক দেখে, আইনা নেদেখিলে নিজৰ মুখখন নেদেখে। ঈশ্বৰৰ স্থিতি নহলে, ভক্তিভাৱ নহলে আনৰ দুখ মানুহে দেখিব নোৱাৰে। তেওঁৰ দুখ দেখি এওঁ কি কলে, যে মোৰ আধা কেজি চাউল খুজি অনা আছিলে, আজি আমি 1 কেজিকে, আগত আধা কেজি পানী দিছিলো, আজি 1 কেজি পানী দি আধা কেজি, এপোৱা মই খাম, এপোৱা তুমি লৈ যোৱা। সেই চৈতন্যজনেহে তোমাক সহায় কৰিব পাৰিব, সেই মূৰ্তিয়ে সহায় কৰিব নোৱাৰে। ভাগৱতত চাকি জ্বলাই জ্বলাই প্ৰাৰ্থনা কৰিলেও আপোনাক ভাগৱতে আপোনাক সহায় নকৰে। যদিহে ইয়াত থকা উপদেশখিনি আমি হৃদয়ত পালন নকৰো। কলিয়ে বেয়া কাম কৰাৰ কাৰণে পৰীক্ষিতে শাস্তি প্ৰদান কৰিবলৈ ৰাজ্যৰ পৰা বাহিৰ কৰি দিব বিচাৰিছে, আৰু কলিয়ে পৰীক্ষিতৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিছে। এতিয়া কথা হল, কোনে কাক প্ৰাৰ্থনা কৰে, কোনে কাক কেতিয়া প্ৰাৰ্থনা কৰে? কলিয়ে কোন সময়ত পৰীক্ষিতক প্ৰাৰ্থনা কৰিছে? যেতিয়া সংকটত পৰিছে তেতিয়াহে প্ৰাৰ্থনা কৰিছে। এইখন পৰীক্ষিতৰ ৰাজ্য, ইয়াত বেয়া কাম কৰিলে মোক যে পৰীক্ষিতে দণ্ড বিধিব, এই কথাটো কলিয়ে নাজানে নেকি? জানে। জানিও তেওঁ বেয়া কাম কৰিলে।
তাৰ কাৰণে কলিৰ প্ৰায়শ্চিত্তত দণ্ড ভুগিব লগা হল। কি কৈছে যে তোমাৰ নিচিনা অধৰ্ম যদি ব্যক্তি থাকে তেতিয়াহলে মোৰ ৰাজ্যখন অধৰ্ম হৈ যাব, তুমি ৰাজ্যৰ পৰা তৎকালীন ভাৱে বাহিৰ হৈ যোৱা। তেতিয়া তেওঁ প্ৰাৰ্থনা কৰিছে যে মই কলৈ যাম, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তোমাৰ সপ্তদ্বীপ তোমাৰে, যতে ভৰি দিওঁ তাতেই, তুমি নেদেখা ঠাই ক'ত আছে, মোৰতো যাবলৈ জেগা নাই, গতিকে ৰাজ্যতকৈ বাহিৰ কৰি দিয়াতকৈ মোক আপুনি প্ৰাণদণ্ডৰে মৃত্যুবৰণ কৰক। গতিকে আমি কলিৰ নিচিনাকৈ শান্তিপ্ৰিয় জেগাত কাহানিও অশান্তি সৃষ্টি কৰিব নালাগে। তাৰ কাৰণে কলিয়ে যি শাস্তি গ্ৰহণ কৰিব লগা হৈছে পৰীক্ষিতৰ পৰা, সমাজ এখনৰ পৰা, দেশ এখনৰ পৰা, তেনেকুৱাই আমি শাস্তি ভুগিব লাগিব। গতিকে মহাভাগৱতে আমাক এইটো নিৰ্দেশনা দিছে যে এখন শান্তিপ্ৰিয় গাঁৱত, এখন শান্তিপ্ৰিয় সমাজত পৰীক্ষিতৰ নিচিনা বেয়া কাম জানি কৰিব কাহানিও নালাগে। পৰীক্ষিতৰ কাহিনীবিলাক জানিলে নহব, আমি নিজে পালন কৰিব পৰা জ্ঞানটো উপাৰ্জন কৰিব পাৰিলেহে ভাগৱত পঢ়াৰ কাম আহিব। পৰীক্ষিতে শাস্তি দিয়া কথাখিনি অকল জানিলে নহব। গতিকে এই কথাখিনি কৈছে যে যেবে কি শামুকে তাকো নকৰে আশ্ৰয়, সাগৰতো থাকে যেন মহা ৰত্নচয়। এটা পুখুৰীত চিতল মাছ থাকে, ৰৌ মাছ থাকে, জোক, ভেকুলী, সাপ, কুচিয়া সকলো থাকে, কিন্তু পুখুৰীটোত জানো বাৰু কেতিয়াবা চিতল মাছে কয় এই জোক আমাৰ লগত তই নাথাকিবি বুলি। গতিকে আপোনাৰ শান্তিপ্ৰিয় ৰাজ্যখনতো যদিও মই গ্ৰহণীয় নহয়, তথাপিতো মোক অকণমান ঠাই দিয়ক। ইয়াৰ পৰা আমি কি বুজাম? পৰীক্ষিতে কলিক থাকিবলৈ ঠাই দিছে কিছুমান। আমিও কোনোবাই যদি দাসত্ব স্বীকাৰ কৰে, জানি যদি কোনোবাই ভুল কৰে, সেই ভুল যদি কেতিয়াবা খেদ অনুতপ্ত হয়, ভকতসকল যদি অনুতপ্ত হয়, ভুল স্বীকাৰ কৰে, তাক আমি ক্ষমাৰ ভাৱেৰে গ্ৰহণ কৰিব লাগে। কলি ক'ত ক'ত থাকিবলৈ কলে, সেই ঠাইকেইটালৈ আমি যদি যাওঁ, তাৰ পৰা কি কি ফল হব পাছত বৰ্ণনা কৰিব। আমাক বেয়া ঠাই কেইটামানত থাকিবলৈ পৰীক্ষিতে ঠাই দিছে। বেয়া ঠাই। ভগৱান কোন ঠাইলৈ যায় বাৰু? প্ৰভুসকল মথুৰালৈ যায়, নহয় নে বাৰু? কাশীলৈ যায়, বৃন্দাবনলৈ যায়, বৰদোৱালৈ যায়। ভগৱান এইবিলাক ঠাইলৈহে যায়, আমি যে তালৈ দৌৰ মাৰো। ভগৱান নোযোৱা জেগা নাই, পোহৰ নপৰা জেগা নাই, আন্ধাৰ নপৰা জেগা নাই, পৃথিৱীয়ে ৰস প্ৰদান নকৰা ভূমি নাই, সকলো জেগাতে পৰে। কিন্তু সকলো জেগাতে পৰিলে সকলো কৰ্মৰ ফলাফল ভাল নহয়। লেতেৰা জেগালৈ কাহানিও ঈশ্বৰ পদাৰ্পণ নকৰে। গুৰুজনে লেতেৰা জেগা মাটিখনক দেখুৱাইছে, নাই আমাৰ নৰ জগতৰ এই ভূমিখনক লেতেৰা জেগা দেখুৱাইছে? মাটিটো লেতেৰা চফা কৰিলে চফা হৈ যায়। বন গজি আছে, চিকনাইছো, লিপি কুচি দিছো, চফা হৈ গৈছে। এই মাটিৰ লেতেৰাৰ কথা গুৰুজনে দেখুওৱা নাই। আমাৰ এই নৰ জগতখনৰ কথা লেতেৰা জেগা দেখুৱাইছে। আমি জেগাটো কেনেকৈ লেতেৰা কৰিছো, কেনেকৈ চফা কৰিব নোৱাৰিম এই হৃদয় অন্তৰখন? যিসকল মানুহৰ এই গুণবিলাক আছে, ভগৱন্তক উপাসনা কৰিবৰ কাৰণে 10টা ইন্দ্ৰিয় দিছে। এই 10টা ইন্দ্ৰিয়ই ভগৱানৰ সকলো দিনে পৰিষ্কাৰ কৰি থাকে, লেতেৰা হবলৈ নিদিয়ে।
কৰ্ণে শুনে কৃষ্ণ কথা, যিজন মানুহে কৃষ্ণ কথা নুশুনে, মুখে বোলে ৰাম, যিজনে ৰা শব্দৰে ভিতৰৰ পৰা বেয়া উলিয়াই দি বেয়া সোমাব নোৱাৰাকৈ ম শব্দৰে বন্ধ কৰিব নাজানে। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম। মনে সমস্ত ইন্দ্ৰিয়বিলাক বিকল হৈ গলেও ভগৱানক পাব পৰা, 10টা ইন্দ্ৰিয় দমন কৰিব পৰা শক্তি এটা মনত দিছে। স্মৰণ কৰি যিজন মানুহে ভগৱানক ৰাতিপুৱা গধূলি সকলো কাৰ্যৰ আগমুহূৰ্তত তেওঁক নুসুধাকৈ কাম কৰে, তেওঁক অৰ্পণ নকৰাকৈ কাম কৰে। এই 10টা ইন্দ্ৰিয়ই যোনজনে কাম নকৰে সেই মানুহজনকে লেতেৰা বুলি কোৱা হৈছে। তাৰ ঠাইলৈ ভগৱান কেতিয়াও পদাৰ্পণ নকৰে।